নমস্কাৰ। মই নতুন অসমীয়া চিনেমা বিদুৰ ভাই সম্পৰ্কত দুআষাৰ আপোনালোকক ক'ব খুজিছোঁ, জনাব খুজিছোঁ। যেনেদৰে এই এখন ভাল চিনেমা নিৰ্মাণ কৰাত যিদৰে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হয়, তেনেধৰণে এখন ভাল চিনেমা চাবৰ কাৰণেও বহুত কষ্ট কৰিবলগীয়া হয়। এতিয়া শেহতীয়াকে এখন অসমীয়া চিনেমা বিদুৰ ভাই, যিখন নেকি আমাৰ ল'ৰাই পঢ়া স্কুলখনতে শ্বুটিং আৰম্ভ হৈছিল আৰু সেই শ্বুটিঙত আমাৰ ল'ৰাও উপস্থিত আছিলে, চাইছিলে শ্বুটিং কেনেদৰে কৰে আৰু সেই হেতুকে অসমীয়া চিনেমাখন চাবৰ কাৰণে এই ল'ৰা আৰু আমাৰ পৰিয়াল সকলোৱে অতি বেছিকৈ এক্সাইটমেণ্ট হৈ আছিলোঁ আৰু সেইকাৰণে চিনেমাখন চোৱাৰ কাৰণে ৰিলিজ হোৱা দিনাৰ পৰাই টিকেটৰ কাৰণে অনলাইন চাৰ্চ কৰিবলগীয়া হৈছিলে, যিহেতুকে চিনেমা হল আমাৰ ঘৰৰ পৰা বহুত দূৰত, প্ৰায় 18 কিলোমিটাৰ। গোলাঘাট চিনেমা হলৰ পৰা আমাৰ ঘৰৰ পৰা 18 কিলোমিটাৰ। সেই হেতুকে ইয়াৰ পৰা গৈ চিনেমা হলত টিকেট কাটি চোৱা খুবেই অসম্ভৱ। সেই হেতুকে অনলাইন টিকেট কটা হ'ল। টিকেট পালো আমি 3 আগষ্টত। ৰাতি শ্ব' কাৰণে ৰাতি 9 বজাৰ পৰা শ্ব' আৰম্ভ হৈছিল। অৱশ্যে আৰম্ভ নহলে আমি দুৰ্ভাগ্যবশতঃ চিনেমা চাবলৈ নাপালো সিদিনাখনি। দুৰ্ভাগ্যবশতঃ আমি চিনেমা চাবলৈ নাপালো। শ্ব' আৰম্ভ হোৱা কথা আছিলে ৰাতি 9 বজাৰ পৰা, কিন্তু আমি 9 বজাৰ আগতেই চিনেমা হলৰ প্ৰেক্ষাগৃহৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত 10 বজালৈকে আমি অপেক্ষা কৰিবলগীয়া হ'ল। কিন্তু 10 বজাত চিনেমা হলৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এটা অনুৰোধ জনালে যে আমি আধা ঘন্টাৰ পিছতে আপোনালোকক শ্ব' দেখুৱাম। অকমান টেকনিকেল প্ৰব্লেম হৈ আছে, গতিকে আপোনালোকে অসন্তোষ নকৰি ইয়াতে বহি থাকক, এনেকে বুলি ক'লে আৰু ইয়াৰ কোৱাৰ লগে লগে একাংশ দৰ্শকে মনত সহ্য কৰিব নোৱাৰি হুলস্থুলৰ সৃষ্টি কৰি আমাক চিনেমা দেখুওৱাৰ পৰা বিৰত ৰাখিলে। আমাক মানে উপস্থিত থকা কোনো এজন দৰ্শকে সিদিনাখনি চিনেমা দেখিবলৈ নাপালে। লগে লগে মিডিয়া উপস্থিত হ'ল, পুলিচ কৰ্তৃপক্ষ আহি উপস্থিত হ'ল। তাৰপিছত হুলস্থুলীয়া পৰিৱেশৰ মাজেদি এই দিনটো তেনেকৈ পাৰ হৈ গুচি গ'ল। শেষত এই টিকেটৰ পইচা ৰিফাণ্ড কৰিব বুলি তেওঁলোকে এ কথা দিলে, কিন্তু আজি পৰ্যন্ত এই টকা ৰিফাণ্ড হোৱা নাই। সঁচাকৈয়ে চিনেমাখন যিদৰে অভিনেতা-অভিনেত্ৰীসকলে নিজৰ গাঁঠি ধন খৰচ কৰি পেলাই নিৰ্মাণ কৰিছিল, আমিও সেই তেনেধৰণে চিনেমা চাবৰ কাৰণে গাঁঠি ধন খৰচ কৰি তালৈ গৈছিলোঁ। গাড়ী ভাড়া কৰি গৈছিলোঁ। গাড়ী ভাড়া প্ৰায় 1200 মান টকা। আমি 6টা টিকেট কাটিছিলোঁ, 150 টকীয়া টিকেট আছিলে 900 টকা। আজিলৈকে কিন্তু সেই টকা ঘূৰাই পোৱা নহ'লে। সেইকাৰণে মনত দুখ লাগিলে। এই টকা কেইটা আছিল আমাৰ ল'ৰাৰ মৰমত তেওঁক উপহাৰ দিয়া টকা আছিলে, মনটো ভাল নালাগে। সেয়াই বিদুৰ ভাই চোৱা আমাৰ সৌভাগ্য। নমস্কাৰ।